अरुणोदय योजना से सशक्त हो रही महिलाएं। मार्घेरिटा में अरुणोदय 3.0 के धन वितरण कार्यक्रम का शुभारंभ। असम सरकार की महत्वाकांक्षी अरुणोदय योजना से राज्य की लाखों महिलाओं के चेहरे पर मुस्कान देखने को मिल रही है। इसी कड़ी में आज तिनसुकिया जिले के मार्घेरिटा विधानसभा क्षेत्र के लीडो में अरुणोदय 3.0 के तहत धन वितरण कार्यक्रम का औपचारिक शुभारंभ किया गया। मार्घेरिटा विकास खंड द्वारा आयोजित यह कार्यक्रम लीडो के हामुखजान पंचायत परिसर में आयोजित हुआ, जहां 500 से अधिक महिलाओं की उत्साहपूर्ण उपस्थिति देखने को मिली। कार्यक्रम में मार्घेरिटा विधानसभा क्षेत्र के विधायक भास्कर शर्मा मुख्य अतिथि के रूप में उपस्थित रहे। इस दौरान उपस्थित लाभार्थी महिलाओं ने कहा कि राज्य सरकार द्वारा महिलाओं के सशक्तिकरण के लिए उठाए गए कदम बेहद सराहनीय हैं और इससे गरीब परिवारों को आर्थिक रूप से काफी सहारा मिल रहा है। न्यूज डेस्क रिपोर्ट एनी टाइम्स 24/7। बहुत ভাল লাগিছে। মই তো প্ৰথমতে মামাক নমস্কাৰ জনাই আছো আৰু আমাৰো সকলো বহুত আছে, এইকেইটা সবে আজি মামাক ধন্যবাদ দিছে। এইটোৱে মই ইমানটোতে ক'বলৈ বিচাৰিছো। মামাৰ কাৰণে মামাও যেনেকা যোৱাবাৰ ভোটটো পাইছে সেনেকাই মামাও এইবাৰে ভোটটো পাব, ইমানটোৱে মই ধন্যবাদ পাইছো। চাউলও দিছে আমাক, চাল চেনি দাল এইকেইটাও দিছে মামা, আৰু বহুতে কৰিছে। আমাৰ ৰাস্তা পদূলি সেইকেইটাও বহুত ভাল কৰিলে। এতিয়া যিমান দিন পৰা মামা মানে ভোটটো পাইছে আৰু আমি ইমান কষ্ট যে আমি কিছু সহায় পাই আছো, বহুত ভাল। চৰকাৰী ফালৰ পৰা আমি এইবোৰে পাওঁ আৰু ক'বলৈ আৰু কি পাইছো যেতিয়া আৰু বহুত সুখী আছে। বিজেপিকে আমি ভোট আমি বিজেপিকে দিম। আমাক অৰুণোদয় দিছে, হয়তো এইফালে চাউলো দিছে, দাইল দিছে, নিমখ দিছে, চেনি দিছে, সকলো পাই আছো। আমাৰ এতিয়া 9,000 টকাও দিম বুলি আমাক কথা দিছে। তেওঁ এনেই ভালে পাইছো বাৰু চৰকাৰক। এতিয়া মামাক মানে কি তেনেকে আমাক দি থাকিলে ভাল হয় আৰু মহিলাসকলক এয়া উন্নতিও হৈছে। বহুতে তাই সেইবিলাক পাই, ধৰ গাহৰি পালন কৰিছে অৰুণোদয় আৰু কিবা কিবি ধেৰ সহায় কৰিছে, মানে ভাল পাইছো আমি মামাক। চৰকাৰী আঁচনি পাই আছো, নোপোৱাকে নাই, পাই আছো চৰকাৰী আঁচনি। চৰকাৰী আঁচনি তেনেকেতো ঘৰ বেটি আৰু তেনেকে চৰকাৰৰ কাম কাজ লৈ বহুত মানে প্ৰায়ভাগে সন্তুষ্ট হৈছে দেখিছো। মানে প্ৰায়ভাগ মানুহৰ মুখত মানে তেওঁৰে নাম লৈ থকা দেখা গৈছে। ভালে পাইছো। আমি চৰকাৰকে বিচাৰিছো। আমি অসম চৰকাৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়াৰ দায়িত্ব লৈছে তেতিয়াৰ পৰা মহিলাসকল বুলিয়ে নহয়, সমগ্ৰ অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী, সকলো মহিলা পুৰুষসকলৰ কাৰণে আঁচনি তৈয়াৰ কৰি গৈ আছে। গতিকে এই অভিলাষী আঁচনি ক'ব লাগিব। অৰুণোদয় আঁচনি 19 চনৰ পৰা আৰম্ভ কৰিছিলে, আজি 24 চন পালেগে। তেতিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ যি 1250 টকা সেইটো মহিলাসকলৰ আই মাতৃসকলৰ একাউণ্টত সোমাই আছিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে ভাবিলে যিহেতু সমাগত ইলেকশ্যন, এই ইলেকশ্যনৰ সময়ত আমি এই 3টা মাহৰ পইচাটো একেলগে দি দিওঁ আৰু উপহাৰ হিচাপে, বহাগ বিহু উপহাৰ হিচাপে আমি 4,000 টকা তাত প্লাছ কৰি পেলাই দি দিওঁ। গতিকে মুখ্যমন্ত্ৰীয়ে আঁচনি তৈয়াৰ কৰিছে, আমাৰ মাজত পঠিয়াইছে, আমি ৰাইজৰ মাজত লৈ গৈছো, আই মাতৃসকলৰ মাজত লৈ গৈছো। আজি সমগ্ৰ চেণ্ট্ৰেলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পৰা এই আঁচনিখনৰ 9,000 টকা ধন মুকলি কৰি দিছে। গতিকে আমিও ঠিক সেইধৰণে মাৰ্ঘেৰিটা সমষ্টিটো আজি সকলো পঞ্চায়তত আৰু পৌৰ নিগমত সকলো অঞ্চলত আমাৰ যিসকল হিতাধিকাৰী বা আই মাতৃসকল আছে তেখেতসকলক মাতি পেলাই আমি মুখ্যমন্ত্ৰীয়ে বক্তব্য দিয়াটো বক্তব্য শুনিবলৈ কোৱা হৈছে আৰু এই বক্তব্য শুনিবৰ কাৰণে আমিও লগত উপস্থিত আছো। গতিকে মই ভাবো এই আঁচনিয়ে মহিলাসকলকে নহয়, এই আঁচনি বুলিবলৈ মহিলাসকলক টকা দিয়াই নহয়,
এই আঁচনিখনে মুখ্যমন্ত্ৰীয়ে নাম দিছে আমি মহিলাসকলক সহায় কৰিছো, মহিলাসকলক সহায় কৰিছো, স্বাৱলম্বী হ'ব কাৰণে মহিলাসকলে নিজে উপাৰ্জন কৰি খাব পৰাকে কিছু আঁচনিবিলাক তৈয়াৰ কৰি পেলাই মুখ্যমন্ত্ৰীয়ে আমাৰ মাজত দিছিলে। গতিকে আমি আজি ৰাইজত সমগ্ৰ মাৰ্কেটতে বিতৰণ কৰিছো। মই ভাবো এই আঁচনিয়ে খুব সুন্দৰ পদক্ষেপ ল'ব। অহা দিনবিলাকত এই আঁচনিৰ জৰিয়তে প্ৰত্যেকৰ ঘৰতে পৰিকল্পিতভাৱে সন্তানটিক পালন পোষণ কৰিবৰ কাৰণে নিজে কিবা কৰিবৰ কাৰণে খুব সকাহ হ'ব বুলি মই ভাবো। Any Times 24/7. Your news, your voice.